এইখনেই সেইখন যোনখন মোৰ শ্ৰীদেৱীৰ মাকৰ ঘৰ। কণ্টিলো কণ্টিলো ব'ল যাওঁ আমাৰ লগত ফুৰিবলৈ কণ্টিলো। হেল্ল' নমস্কাৰ, মানে মোৰ অসমবাসী ৰাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া আমি ফেমিলি ট্ৰিপ এটা বনাইছোঁ, মানে ইয়াৰ পৰা মাৰ্ঘেৰিটাৰ পৰা ডাইৰেক্ট যাম আমি গোলাঘাট। য়েছ, আপোনালোকে ভিডিঅ'টোৰ লগত একদম লাগি থাকক, বনি থাকক, শেষলৈকে চাই থাকক। গোলাঘাট গৈছোঁ আৰু গোলাঘাটৰ দৃশ্যসমূহ দেখাই থাকিম আপোনালোকক। আমি ওলালোঁ বাইকৰ লগত যাবলৈ, আৰু বাকীবোৰ যাব গাড়ীত, কাৰণ এখন বাইক জেগা নোজোৰে, গাড়ীত যাব সিহঁতে। ৰাস্তাটো দেখিলে হয়তো আপোনালোকে ভয় খাব। এইটো পলিমুখ, এইটো ৰাস্তাটো দেখিছে নাই? পুখুৰী লিখে ডাঙৰ ডাঙৰ গাঁত অকণমান চেণ্টি উঠিছোঁ, ভালে কুশলে পাৰ কৰিব, যাতে ইমান দূৰলৈ ওলাইছোঁ, গোলাঘাটলৈ ওলাইছোঁ, যাতে পুখুৰী কাপোৰ কানি লেতেৰা নহয়। গাঁৱলীয়া মানুহ চৰকাৰৰ ওপৰতে নিৰ্ভৰ কৰে, আনটো বাদ দিয়া ময়ে নিৰ্ভৰ কৰিছোঁ চৰকাৰৰ ওপৰত। ৰাস্তা দেখিছে এনেকুৱা অৱস্থা ৰাস্তা ইয়াত। মোৰ লগৰটো এনেকৈ যাব লগা আছে, জোকা খুন্দিয়াই মুন্দিয়াই। মই কেনি যাম চিন্তা কৰি আছোঁ। চৰকাৰে ৰাস্তা ঘাট বনাইছোঁ বুলি কৈছে, মোৰ বিশ্বাস নহয়, কাৰণ চৰকাৰৰ ৰাস্তা এনেকুৱা নেকি? হয় বনাইছে দুই এখন গাঁৱত চৰকাৰী ৰাস্তা, কিন্তু সেই ৰাস্তাবোৰ দুই এক গাড়ী চেইন কেবল পেলাই লিপষ্টিক সনা দি, ছোৱালীয়ে লিপষ্টিক সনা দি সানি থৈ দিছে। দুই এদিনো নাযায়, পাছত আকৌ ভাঙি যায়। তিনিচুকীয়া ডিষ্ট্ৰিক্ট মাৰ্ঘেৰিটা মহকুমাৰৰ ভিতৰত পৰে এইটো। টাউনৰ পৰা বেছি নহয়, 5-6 কিলোমিটাৰমানহে দূৰ মাৰ্ঘেৰিটা টাউনৰ পৰা। সেইখন গাঁৱৰে ৰাস্তা এয়া এনেকুৱা গতি। তাত গাড়ী লৈ অহা বা বাইক লৈ অহা আৰু খোজকাঢ়ি অহা একেই কথা। আপুনি গাড়ী বা বাইক লৈ আহিলে আপোনাৰ মাথাটোহে বেয়া হ'ব এনেকুৱা ৰাস্তাত। আৰু বহুতো এনেকুৱা ধৰণৰ ৰাস্তা আছে, হয়বোৰ গোটেইবোৰ দেখাই থাকিলে যিবোৰ চৰকাৰী মানুহ ন, তেখেতলোকে বেয়া পাব মোক। কিমান বছৰমান হ'ল বন্ধু এনেকৈ থকা? অঁ, এনেকৈ থকা হৈ গৈছে আপোনাৰ 10 বছৰমান হৈ গৈছে। 10 বছৰমানে হৈ গ'ল ন? অঁ। এইটো ইয়াৰ বিধায়ক কোন পৰে? ভাস্কৰ শৰ্মা ডাঙৰীয়া, আপুনিও কেতিয়াবা আহি এই জেগাডোখৰ চাই যাবহি। এয়া চেইন কেবল পেলোৱা আছে, নেপেলোৱা নকওঁ, কিন্তু লিপষ্টিকৰ দৰে সানি 2 দিনতে বোকা। এয়া দেখিছে নাই? এনেই মানে চিম্পুল থৈ দিছে বছ। আমি হৈছোঁ গাঁৱলীয়া মানুহ, গতিকে চৰকাৰক ভৰসা কৰোঁ। যদি চৰকাৰে আমাক এনেকুৱা কৰে তো আমি কি কৰিম? নাই বনোৱা নকওঁ, বনাইছে, কিন্তু বনোৱাখিনিকে বনাই আছে। এনেকুৱা গাঁৱলীয়া ভিতৰৰ ৰাস্তাবোৰ নাই দেখা তেখেতলোকে। বাইকখন অলপমান স্পীড দিয়েহে, অলপ পিছত আকৌ বেৰেকৈ মাৰিব লাগে, কাৰণ ইয়াৰ ৰাস্তা পদূলিসমূহ পূৰা বেয়া মানে ইমানেই বেয়া যে আপুনি খোজকাঢ়ি যাবলৈও চিন্তা হ'ব আপোনাৰ, ইমানেই বেয়া। মাৰ্ঘেৰিটা ষ্টেচন বৰ্তমান পালোহি, কিন্তু টিকেটৰ কথা কি হৈছে বোলে? টিকেট 100 কৈছিলোঁ, ঠিক কৈছিলোঁ। ষ্টেচনত পাই বেটা পূৰা ফূৰ্তি কৰিবা, শুনো কৰিবা, এইফালে পইম কৈ দিয়া সিও কৈ দিয়া। আমি উঠি দিলোঁ ট্ৰেইনত গোলাঘাটলৈ বুলি ন। আহি শিমলুগুৰি জংচন পাই গ'লো বুলি কৈ দিয়া। আহি ফৰকাটিং পাই গ'লোঁ, আৰু এটা লাষ্ট ষ্টেচন, তাৰপিছত পাই যাম আমাৰ মঞ্জিল। ৰেল গাড়ী চলে মইনাহঁতে দবাদতি পেৰাক কৰি কোৱালি খাইছে। ফাইনেলি পাই গ'লোহি আৰু দেই। 3:30 পৰা ট্ৰেইনত উঠি এতিয়া পালোঁ, মানে 10:30 বজা হৈ গ'ল, পাই গ'লোহি বৰপথাৰ ষ্টেচন।
ট্ৰেইনত বহি অহাও বেলেগ, ইয়াত বহাও বেলেগ। অলপ ভাগৰ লাগিছে, অলপমান জীয়াই লওঁ, তাৰপিছত গাড়ী আহি আছে ল'বলৈ, গাড়ীত উঠি ধুনীয়াকৈ গৈ আহিম। আৰু তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ' অহা কাইলৈৰ পৰা পাই যাব আকৌ।